ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব অধ্যায় 3 পানী ৱাটাৰ তোমালোকৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব আজিৰ ভিডিঅ' আলোচনা কৰোঁ ভিডিঅ' ভাল লাগিলে লাইকো কৰিব প্ৰশ্নাৱলী 1 নং প্ৰশ্ন বিশুদ্ধ পানীৰ দুটা গুণ লিখা বিশুদ্ধ পানীৰ দুটা গুণ হ'ল 1 নং বিশুদ্ধ পানীৰ বৰণ কালাৰ নাই 2 নং বিশুদ্ধ পানীৰ সোৱাদ টেষ্ট বা গোন্ধ স্মেল নাথাকে গোন্ধ মানে ইংৰাজীত স্মেল সোৱাদ মানে টেষ্ট ঠিক আছে 2 নং প্ৰশ্ন কুঁৱা পুখুৰীৰ পানীত কিয় চূণ ফিটকিৰি ব্লিচিং পাউডাৰ দিয়া হয় উত্তৰ কুঁৱা পুখুৰীৰ পানীত চূণ ফিটকিৰি ব্লিচিং পাউডাৰ দিয়া হয় কাৰণ এইবোৰে বীজাণু কিছু নোহোৱা কৰে আৰু পানী পৰিষ্কাৰ কৰে 3 নং প্ৰশ্ন পানী কিয় বৰ লাগতিয়াল বস্তু উত্তৰ মানুহ আন জীৱ-জন্তু গছ-গছনি আদি সকলোকে জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন হয় সকলো জীৱ-জন্তুৱে পানী খায় গছ-গছনিয়ে মাটিৰ পৰা পানী শুই লয় পানী নহলে জীৱ-জন্তু গছ-গছনি মানে প্লান্টস একোৱেই পৃথিৱীত নাথাকিলেহেঁতেন পানী আমি আন বহু কামত ব্যৱহাৰ কৰোঁ তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা এতিয়া আমি 4 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ 4 নং প্ৰশ্ন আমি পানী কৰ পৰা পাওঁ উত্তৰ আমি পানী বৰষুণৰ পৰা পাওঁ মাটিৰ তলৰ পৰা পৰিষ্কাৰ পানী পোৱা যায় 5 নং প্ৰশ্ন বৰষুণৰ পানীবোৰ কলৈ যায় উত্তৰ বৰষুণৰ এভাগ পানী মাটিত সোমাই আন এভাগ মাটিৰ ওপৰেদি বৈ যায় এই পানী বৈ গৈ খাল পুখুৰী নৈ বিলত পৰেগৈ 6 নং প্ৰশ্ন সাগৰত পানীৰ পৰিমাণ বেছি কিয় বৰষুণ মানে ৰেইন বৰষুণ বেছি হলে নদীও উপচি পৰে পানী নদীবোৰেদি বৈ গৈ সাগৰত জমা হয় সাগৰত আটাইতকৈ বেছি পানী থাকে 7 নং প্ৰশ্ন মাটিৰ তলৰ পানী আমি কেনেদৰে ব্যৱহাৰ কৰোঁ উত্তৰ মাটিৰ তলৰ পৰা পৰিষ্কাৰ পানী পোৱা যায় পৰিষ্কাৰ পানী পাবলৈ কুঁৱা ইংৰাজীত ৱেল খন্দা হয় দমকল ইংৰাজীত টিউবৱেল বহুওৱা হয় 8 নং প্ৰশ্ন অপৰিষ্কাৰ পানী কেনেকৈ বিশুদ্ধ কৰিব পাৰি উত্তৰ অপৰিষ্কাৰ পানী ফিল্টাৰ কৰাৰ পাছতহে পানী উতলাব লাগে কুঁৱা পুখুৰীৰ পানীত মাজে সময়ে চূণ ফিটকিৰি ব্লিচিং পাউডাৰ দি অপৰিষ্কাৰ পানী বিশুদ্ধ কৰিব পাৰি 9 নং প্ৰশ্ন কলহ ফিল্টাৰ এটা বৰ্ণনা কৰা উত্তৰ কলহৰ একেবাৰে তলত এটা সৰু বিন্দা কৰিব লাগে তাৰ পিছত কলহটোৰ ভিতৰত অলপ কপাহ মানে ইংৰাজীত কটন দিব লাগে কপাহৰ ওপৰত এখন কাপোৰ মানে ইংৰাজীত ক্লথ দিব লাগে কাপোৰখনৰ ওপৰত বালি আৰু বালিখিনিৰ ওপৰত এঙা দিব লাগে কলহটো এডাল ষ্টেণ্ডত থৈ তলত পানী ধৰিব পৰাকৈ এটা পাত্ৰত হ'ব লাগে তোমালোকে কিতাপত চাবা চিত্ৰ দিয়া হৈছে ছবি দিয়া হৈছে কিতাপত চোৱা ইয়াত দিয়া হৈছে ইয়াত সৰু বিন্দা কৰা হৈছে কপাহ দিয়া হৈছে কটন কাপোৰ ক্লথ বালি আৰু এঙাৰ ঠিক আছে ইয়াত ষ্টেণ্ড দিয়া হৈছে এটা তলত এটা পাত্ৰ থোৱা হৈছে ঠিক আছে তোমালোকেও ধুনীয়াকৈ ছবি আঁকিবা আৰু শ্ৰেণী কোঠাত অলপ বুজিবলৈও চেষ্টা কৰিবা ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ 10 নং প্ৰশ্ন পানী কিয় উতলাই খাব লাগে উত্তৰ দেখিবলৈ চাফা পানীতো অতি সৰু বেমাৰৰ বীজাণু থাকিব পাৰে এনেবোৰ বীজাণু চকুৰে মনিব নোৱাৰি পানী উতলালে তেনে বীজাণু মৰে 11 নং প্ৰশ্নত দিয়া হৈছে পানী খোৱা পুখুৰী কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে পানীৰ পুখুৰী পৰিষ্কাৰকৈ ৰাখিব লাগে পুখুৰীৰ দাঁতিত গজা ঘাঁহ বন চিকুণাব লাগে পাৰটো ওখ হ'ব লাগে
খোৱা পানীৰ পুখুৰীত গা বাচন কাপোৰ ধুব নালাগে পুখুৰীৰ চাৰিওফালে এখন বেৰ থাকিব লাগে 12 নং প্ৰশ্ন চোৱা কুঁৱা দমকলৰ চাৰিওফালে কিয় পকী হ'ব লাগে উত্তৰ কুঁৱা দমকলৰ চাৰিওফাল পকী হ'ব লাগে তেনে কৰিলে ব্যৱহাৰ কৰা পানী আকৌ তললৈ সোমাই যাব নোৱাৰে 13 নং প্ৰশ্ন চোৱা পানীত পমি যোৱা 5 বিধ গোটা আৰু 5 বিধ জুলীয়া বস্তুৰ নাম লিখা উত্তৰ পানীত পমি যোৱা 5 বিধ গোটা বস্তুৰ নাম হ'ল নিমখ ইংৰাজীত সল্ট চেনি ইংৰাজীত সুগাৰ খোৱা সোডা গ্লুকোজ ইংৰাজীত গ্লুকোজ তুতিয়া কপাৰ সালফেট ঠিক আছে পানীত পমি যোৱা জুলীয়া বস্তুৰ নাম হ'ল মৌ নেমুৰ ৰস এলকহল ফলৰ ৰস গাখীৰ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকেও উত্তৰ নিজৰ উত্তৰ বহীত লিখি থৈ দিবা এতিয়া আমি আলোচনা কৰিম 9 নং প্ৰশ্ন চোৱা শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া ক বৰষুণ নহলে পানী পোৱা যাব নাযাব খ খালৰ পানীত বেমাৰৰ বীজাণু থাকে নাথাকে থাকে বিশুদ্ধ পানীৰ সোৱাদ আছে নাই ঘ গৰম পানীত নিমখ সোনকালে মিহলি হয় নহয় হয় প্ৰশ্নত চোৱা পানীত মিহি গুড়ি চেনি মিহলি হ'বলৈ বেছি সময় লয় নলয় কিতাপত কৰিলে মৰমৰ ছাত্ৰ-ছাত্ৰী কাঠ পেন্সিল ব্যৱহাৰ কৰিবা আৰু উত্তৰ বহীত লিখিলে প্ৰথমতে প্ৰশ্ন লিখিবা তাৰপিছত উত্তৰ মই লিখি দেখাই দি আছো ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰী উত্তৰ মই তোমালোকক মাতি শুনাইছিলো তোমালোকে কৰ উত্তৰত নাযাব খৰ উত্তৰত থাকে গৰ উত্তৰত নাই ঘৰ উত্তৰত হয় উঙৰ উত্তৰত নলয় ঠিক আছে তোমালোকে লিখিবা এতিয়া আমি আলোচনা কৰো তোমালোকক প্ৰশ্ন 15 নং প্ৰশ্ন নতুন কিতাপত দিয়া হৈছে পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা এতিয়া আমি উত্তৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰী নতুন কিতাপত দিয়া হৈছে তোমালোকক ইংৰাজীত দিয়া হৈছে পানী মানে ওয়াটাৰ ঠিক আছে গছ-গছনি মানে প্লান্টস নেক্সট পেজত চাবা বিশুদ্ধ মানে পিওর বৰণ মানে কালাৰ সোৱাদ মানে টেষ্ট গোন্ধ মানে স্মেল ঠিক আছে তোমালোকে বহুত পাবা কিতাপত নেক্সট পেজতো চাবা বীজাণু মানে আমি যোৱা পাঠতো পাইছিলো পৰিষ্কাৰ ক্লিন যোৱা পাঠতো পাইছিলো হয়নে দমকলক টিউবৱেল কুৱাক ওয়েল পুখুৰী পণ্ড তোমালোকে মুখস্থ কৰিবা তোমালোকক ইংৰাজীতো কামত আহিব যেনেকৈ ইংৰাজীত মুখস্থ কৰা শব্দ উচ্চাৰণ অৰ্থ তোমালোকক সমাজ বিজ্ঞানৰ কিতাপতো দিয়া হৈছে লগতে নতুন বিজ্ঞানৰ কিতাপতো দিয়া হৈছে বেমাৰ আজাৰ মানে ডিজিজ তোমালোকে মুখস্থ কৰিবা বিশুদ্ধ মানে পিওর বৰণ মানে কালাৰ সোৱাদ মানে টেষ্ট গোন্ধ মানে স্মেল ঠিক আছে এনেকৈ তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি থৈ দিবা নেক্সট পেজত চাবা এঙাৰ মানে চাৰকোল বালি মানে স্যান্ড কাপোৰ মানে ক্লথ কপা মানে কটন তোমালোকে ধুনীয়াকৈ এনেকৈ মুখস্থ কৰিবা লগতে উত্তৰ বহীত লিখিবা মই তোমালোকক উত্তৰ কেনেকৈ লিখিব লাগে দেখাই দিম ঠিক আছে তোমালোকে উত্তৰ বহীত তালিকা বনাবা পানী মানে ওয়াটাৰ গছ-গছনি মানে প্লান্টস বৰষুণ মানে ৰেইন তোমালোকক মই পাঠতো দেখাই দিছিলো হয়নে তোমালোকে পাঠত বিচাৰি গোটে পাঠ ধুনীয়াকৈ পঢ়িবা বিচাৰি নিজৰ উত্তৰ বহীত এনেকৈ লিখি থৈ দিবা লগতে মুখস্থও কৰিবা ঠিক আছে আশা ৰাখিছো মৰমৰ ছাত্ৰ-ছাত্ৰী আজিৰ ভিডিও বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ নোটিফিকেশন পাই থাকিবা ভিডিও ভাল লাগিলে লাইকও কৰিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅত